পোৱা নাই নেকি? মই কংগ্ৰেছৰ প্ৰতিনিধি। মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিটো বসুন্ধৰা নামত যে আমাৰ দৰখাস্ত লৈছিলে মাটিৰ পাট্টা দিব বুলি, আমি দেখা পাইছোঁ বেংগলী হিন্দু যিসকল মানুহে বিজেপিক 80% ভোট দিছিলে, সেইসকলৰ মানুহ এজনকো পাট্টা দিয়া হোৱা নাই। তাৰ লগে লগে আকৌ আদিবাসীসকলকো পাট্টা দিয়া হোৱা নাই, পাট্টা দিয়া হোৱা নাই। সঁচা কথা, 80% ভোট দিছে বাঙালী হিন্দুসকলে। তেওঁলোকে ভেলিড কাগজ পত্ৰ থকা সত্ত্বেও তেওঁলোকক আজি পাট্টা দিয়া নাই, পাট্টা এটাও দিয়া নাই, গোটেই অসমতে দিয়া নাই। আৰু এটা কথা কৈছোঁ, অসমত মাননীয় প্ৰধানমন্ত্ৰী আহি পেলাই কৈছিলে এটাও পাট্টা দিয়া নাই, ছিংগল পাট্টা দিয়া নাই বাঙালী হিন্দুক। মই প্ৰমাণ আছে, আমাৰ তাত প্ৰমাণ আছে। আদিবাসীক দিয়া নাই, মুছলমানক দিয়া নাই, ভেলিড কাগজ পত্ৰ থকা সত্ত্বেও দিয়া নাই, পাট্টা তেওঁলোকক দিয়া নাই। এইটো আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, তেওঁলোকক যাতে পাট্টা দিয়া হয়। নিশ্চয় নিশ্চয় আহিম। আছো অলপ ৰৈ দিব। আছুৰ পৰা কিবা এটা ক'ব খুজিছে, কওক চমুকৈ। আচলতে আমি ইমান সময় দেখি আছোঁ সাংসদগৰাকীয়ে যিবোৰ কি কাম কৰিছে সেই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিছিল, তেওঁলোকে চিলেবাছৰ বাহিৰত গুচি গৈছে, আমি দেখিছোঁ। এতিয়া কথাটো হ'ল, সাংসদ পল্লৱলোচন দাস এগৰাকী সৰ্বকালৰ অকমান্য তেজপুৰ সমষ্টিৰ এগৰাকী বিধায়ক, সাংসদ তেখেত। আমি এইটো কাৰণে কৈছোঁ, তেখেতে সাংসদৰ মজিয়াত তেখেতক কোনোদিন আমি দেখা নাপালোঁ। তেখেতক আমি কেৱল সমষ্টিটোত দেখিছোঁ মুখ্যমন্ত্ৰীৰ ধেমা ধৰা হৈ, অমিত শ্বাহ আহিলে অমিত শ্বাহৰ লেম্পটো ধৰা হৈ, আমি মুখ্যমন্ত্ৰীগৰাকীৰ ধেমা ধৰা হৈ দেখিছোঁ। তেখেতৰ ফেচবুক পেজটোত আপুনি যেতিয়া যাব, তেতিয়া আপুনি দেখিব তেখেতৰ ৰাইজৰ সৈতে কোনো ধৰণৰ জনসংযোগ নাই। তেখেতে হেঙেৰাবাৰীৰ কাৰ্যালয়ত কোনোবাই বিজেপি কৰ্মীক জইন কৰে, টুপি পিন্ধায়। তেখেতে বিজেপি কৰ্মীৰ কিবা কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে। তেখেতে এনেকুৱা, যদি বিজেপিৰ ইমান সাহস আছে, কেৱল সাংসদগৰাকীয়ে কৰা 10টা ভাল কাম কওক, আমি ছাত্ৰ সন্থাই মানি ল'ম। নিশ্চয় মই বিজেপিৰ পৰা সঁচাকৈ বিজেপিৰ পৰা এটা উত্তৰ দিব লাগে যে সাংসদগৰাকীয়ে ঢেকীয়াজুলিত ভাল একোৱে কাম কৰা নাই এই জিলাখনত, এই অভিযোগ উঠিছে। কি কয় বিজেপিৰ? কোনে দিব উত্তৰটো? কওক, কোনে দিব উত্তৰটো কোনে দিব? কওক।